মানে কৈছো তুমি দিলে মই থাকিব নোৱাৰো মই খামেই এতিয়া মই খুব কঠিন বাস্তৱতাৰ সন্মুখীন হৈছো অহাৰ আগতে গ্লেমাৰ শব্দটো অলপমান মনৰ পৰা আঁতৰাই থব লাগিব কঠিন অলপ কঠিন আপোনালোকে সদায় ভাস্কৰ অনুষ্ঠানটো চাওক তাৰ চেনেলটোক আগুৱাই লৈ যাওক যথেষ্ট স্পষ্টবাদী ল'ৰা নমস্কাৰ সপোনৰ আকাশৰ আন এটা ভিডিঅ'লৈ মই ভাস্কৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই আনটোৰ নাম হৈছে বা ইটো সিটো বহুতো মোৰ সৈতে উপস্থিত আছে নৰ্মদা দাস আপোনালোকে ইতিমধ্যে আগৰ ভিডিঅ'ত গম পাইছে ইটো সিটো বহুতো বুলি যিটো ৰাউণ্ড আছে সেইটো ৰাউণ্ডত আমি কেইটামান সুধিম আপোনাৰ প্ৰিয় অভিনেতা বুলি ক'লে অসমৰ অভিনেতা আৰু অভিনেত্ৰী অসমৰ নে অসমৰ প্ৰিয় অভিনেতা বুলি ক'লে মোৰ বিষ্ণু খাৰগৰীয়া আৰু অৰুণ নাথ আৰু প্ৰিয় অভিনেত্ৰী মোৰ ৰুণু বাইদেউৰ অভিনয় মই যথেষ্ট ভাল পাওঁ আৰু মোৰ নিকুমণি বৰুৱা বলিউডৰ মোৰ অমিতাভ বচ্চন স্মিতা পাটিল শাবানা আজমি গায়ক মই বলিউডৰ সঁচা কথা ক'ব লাগিলে মোৰ জগজিৎ সিং গজল মোৰ আৰু কিশোৰ কুমাৰ আৰু গায়িকা লতা মংগেশকাৰ আৰু অনুৰাধা পদৱাল মোৰ প্ৰিয় আছিলে অসমৰ মোৰ জয়ন্ত হাজৰিকা আটাইতকৈ প্ৰিয় আৰু জুবিন পাপনৰ গান শুনো কিন্তু মোৰ প্ৰিয় বুলি ক'লে জয়ন্ত হাজৰিকা আৰু মোৰ প্ৰিয় গায়িকা অসমৰ দীপালী বৰঠাকুৰ আৰু শান্তা উজীৰ বাইদেউ এতিয়ালৈকে আপুনি অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰত এতিয়ালৈকে চাই থকা মানে খুবেই ভাল পায় খুবেই চাই থাকে এখন চলচ্চিত্ৰৰ নাম নিজৰখন বাদ দি ভৱেন শইকীয়া ছাৰৰ মোৰ প্ৰিয় সন্ধ্যাৰাগ বলিউডৰ মোৰ সঁচা কথা বলিউডৰ এখন বুলি ক'ব নোৱাৰোঁ মোৰ মানে স্মিতা পাটিল শাবানা আজমিৰ বহুবোৰ চিনেমাই মোৰ প্ৰিয় বিশেষকৈ ধৰা কলাত্মক যিবোৰ ছবি আছিলে সেইবোৰ চিনেমা মোৰ খুব প্ৰিয় শেহতীয়াকৈ চিনেমা হলত গৈ চোৱা এখন অসমীয়া মই শেহতীয়াকৈ একদম শেষত মই কাঞ্চনজংঘা চাইছিলোঁ আপোনাৰ প্ৰিয় খাদ্য বুলি ক'লে প্ৰিয় খাদ্য মোৰ খুব মই ঘৰুৱা খাদ্য খাই ভাল পাওঁ তথাপি প্ৰিয় খাদ্য বুলি যদি কোৱা মই কচুৰ যিকোনো খাদ্য ভাল পাওঁ কচু পিটিকা মই মানে কচু তুমি দিলে মই থাকিব নোৱাৰো মই খামেই অভিনয় আপুনি কৰি গৈ আছে লগতে আপুনি এটা চৰকাৰী চাকৰি কৰি আছিলে তাৰপিছত আপুনি ভ্ৰাম্যমাণতো গৈছিলে সংসাৰো কৰিলে এজনী ছোৱালীও আছে গোটেইখিনি সমানে চলাই নিয়াটো কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছেনে সাংসাৰিকভাৱে অসুবিধাৰ সন্মুখীন এটা সময়ত হোৱা নাছিলে ভাস্কৰ এতিয়া মই খুব কঠিন বাস্তৱতাৰ সন্মুখীন হৈছোঁ ধৰা সকলো দিশৰ পৰা হৈছোঁ চৰকাৰী চাকৰি এটা এৰিছোঁ আজি ছোৱালীজনীকো MBBSলৈকে পঢ়ুৱাবলগীয়া হৈছে আৰু মোৰ লগত মোৰ মা থাকে মোৰ নিজৰ মা আৰু নিজে অৰ্থনৈতিক মানসিক সকলো দিশৰ পৰা মই যুঁজিব লগা হৈছে কষ্ট এটা হৈছে তথাপি ৰাইজৰ আচলতে মৰম ইমান পাইছোঁ নহয় কষ্টখিনি ক'ৰবাত দূৰত থাকে মানে দুখবোৰে হুমুনিয়া কাঢ়িব পাহৰি যোৱা যেন হৈছে কিন্তু সংসাৰখন চলাই নিয়াত কষ্ট এটা হৈছে কিন্তু এই ক্ষেত্ৰত মই ক'ব লাগিব যে মই আজি দৰ্শককো কৈছোঁ মোৰ মা মোৰ বাবে মেৰুদণ্ড আৰু মোৰ ডাঙৰ বা আৰু কেতিয়াবা নাৰী দিৱসবোৰ আহিলে মোৰ ভাৱ কি হয় জানানে মোৰ মা মই মোৰ বা আৰু মোৰ ছোৱালী এই চাৰিজনকে নাৰীয়ে আমি যুঁজিছোঁ আৰু মোৰ বাবে যুঁজিছে চাগে সফল হ'ম নিশ্চয় সফল আপুনি এতিয়া যথেষ্ট সফল বুলিয়ে ক'ব পাৰি আৰ্থিকভাৱে সমস্যা থাকে বিভিন্ন সমস্যা হৈয়ে থাকে তো তাক আমি শেষ কৰিবই লাগিব তেনেকৈ আগবাঢ়ি যাবই লাগিব নতুন প্ৰজন্মৰ অভিনেতা বৰ্তমান সময়ত আপুনি দেখি থকা তিনিজন যদি অভিনেতাৰ নাম ক'ব দিওঁ কাৰ নাম ল'ব আপুনি মানে অসমৰ নে বলিউড অসমৰ কথা কৈছোঁ নতুন প্ৰজন্ম এতিয়া নতুনকৈ যিসকলে অভিনয় কৰি আছে মোৰ নতুনকৈ অভিনয় যিসকলে কৰি আছে নতুন বুলি ক'লে এতিয়া ধৰা মানে মোৰ উৎপলৰ অভিনয় উৎপল দাসৰ অভিনয় মোৰ খুব ভাল লাগে আৰু নতুন অভিনেতা বুলি ক'লে এতিয়া আৰু এগৰাকী মই প্ৰায় ধাৰাবাহিক লগ পাইছোঁ সাগৰৰ খুব অভিনয়বোৰ মোৰ খুব মানে পায় আৰু কাজল প্ৰিয়া কৰিছে মই সাগৰৰ অভিনয় ভাল পাওঁ আৰু এজন মোৰ অভিনেতা প্ৰিয় সমীৰৰ অভিনয় ভাল পাওঁ আৰু অভিনেত্ৰী বুলি ক'লে মোৰ শেহতীয়াকৈ মই ডৰথীৰ চিনেমাখন চোৱাৰ পাছত মই ডৰথীক বৰ ভাল পাইছিলোঁ ডৰথীৰ অভিনয়খন মোৰ ভাল লাগিছিলে আৰু অমৃতাক মই ভাল পাওঁ অমৃতা আৰু মোৰ বৰষা বৰ ভাল লাগে নতুন প্ৰজন্মৰ যিখিনি অভিনেতা অভিনেত্ৰী মানে নতুনকৈ আহিব বিচাৰে অভিনয় জগতলৈ যিখিনি আহিব বিচাৰে
তেওঁলোকক কেনেকৈ আগবাঢ়িব, তেওঁলোকে কেনেধৰণে প্ৰস্তুতি চলাব? আচলতে সঁচা কথা কি, নতুন অভিনেতা অভিনেত্ৰী যিসকলে আহিব বিচাৰে, মোৰ মতে কি জানানে, তেওঁলোকে আহক, এই জগতখনলৈ আহক, কিন্তু অহাৰ আগতে গ্লেমাৰ শব্দটো অলপমান মনৰ পৰা আঁতৰাই থ'ব লাগিব। যে আহিয়েই আমি গ্লেমাৰত গুচি যাম, তেতিয়া হেৰাই যাব। নিজকে এতিয়া মই আজি বঙাইগাঁৱৰ পৰা, মই বহু দূৰ, মই গুৱাহাটীৰ পৰা বহু দূৰ, বঙাইগাঁৱত মই যি সময়ত এইখন জগতলৈ আহিছিলোঁ সেইটো সপোন আছিলে, কিন্তু মই ইমান কষ্ট কৰিছোঁ ভাস্কৰ, মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মই নাটক কৰিছোঁ, অপেচাদাৰী হওক মই নাটক কৰিছোঁ, য'ত যেনেকৈ মই নাটক শিকিব মই সুবিধা পাইছোঁ, মই বঙালী নাটক কৰিছোঁ, মই আবৃত্তি কৰিছোঁ, শিকি শিকি মই এনেকুৱা ধৰণে মই আহি গুৱাহাটীৰ মাজমজিয়ালৈকে আহি মই এই লাইনটোত আহিছিলোঁ। মোৰ আহি শিকিবলগীয়া হোৱা নাই বা খোকোজা লগা নাই, যিখিনি শিকিবলগীয়া আছে তেওঁলোকৰ লগত শিকিছোঁ, কিন্তু মই আহি নতুনকৈ ধৰা অ আ ক খ টো শিকিবলগীয়া, সেইখিনিয়ে মই নতুন অভিনেতা অভিনেত্ৰীক কওঁ যে তোমালোকে আহা, এই লাইনটোত আহা, কিন্তু নিজৰ মনটো স্থিৰ কৰি যে আমি এইটো লাইনত কিবা এটা কাম কৰিব আহিম, কিন্তু গ্লেমাৰ শব্দটো নহয়। অভিনয় কৰি চলিবলৈ পাৰিবনে? কঠিন, কঠিন, অলপ কঠিন। এতিয়া ভ্ৰাম্যমানৰ কথাটো বেলেগ, কিন্তু আমি কেমেৰাৰ কাম কৰি অভিনয় কৰি চলিবলৈ কঠিন, কিন্তু তাৰ মাজতো ধৰা আজি 16 চনৰ পৰা যিটো অভিজ্ঞতা মিলাই চলিলে কিবা গৈ পাৰি আৰু। নিশ্চয় ভাল লাগিলে আপোনাৰ লগত এইখিনি সময় কটালোঁ, আৰু আপোনাৰ যথেষ্ট ব্যস্ততাৰ মাজত এইখিনি আমাক সময় দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে তোমাকো বহুত ধন্যবাদ জনাইছোঁ, তুমি মোক তোমাৰ এই চেনেলটোৰ থ্ৰুৰে অসমৰ দৰ্শকক মোৰ মনৰ কথাখিনি কোৱাৰ বাবে সুবিধা কৰি দিছা। আচলতে মই আজিলৈকে কোনোদিন ইউটিউব চেনেলত অহা নাছিলোঁ, তুমি মোক যেতিয়া যোগাযোগ, তেতিয়াই মই কৈছোঁ ভাস্কৰ তুমি মোৰ লগত যোগাযোগ কৰিছা, তোমাৰ মই আগতে অনুষ্ঠানবিলাক চাইছোঁ, মোৰ বৰ ভাল লাগিছিলে, আৰু সেইবাবে মই ভাবিছোঁ আৰু দৰ্শকেও আপোনালোকে সদায় ভাস্কৰৰ অনুষ্ঠানটো চাওক, তাৰ চেনেলটোক আগুৱাই লৈ যাওক, যথেষ্ট স্পষ্টবাদী ল'ৰা, আৰু আশা কৰোঁ আপোনালোকে সদায় মোক এনেকৈ মৰম সহায় সহযোগিতা কৰি দিব। পুনৰবাৰ মই ধন্যবাদ দিয়ক। নমস্কাৰ।